কপিলী আৰু গোদাবৰী নদীৰ সংগমস্থলত আমি উপস্থিত হৈ আছোঁ। ধুনীয়াকৈ সংগমস্থল দেখুৱাই আছোঁ। কপিলী আৰু গোদাবৰী নদী এইফালৰ পৰা কপিলী আহি আছে আৰু সেইটো ছাইডৰ পৰা চাওক, এইটো ছাইডৰ পৰা গোদাবৰী নদীখন আহি আছে। ইয়াতে সংগম হৈছে আৰু এইটো হ'ল সীতাৰ অগ্নিকুণ্ড। সেইটো আপোনাক দেখুৱাইছিলোঁ, আকৌ পুনৰবাৰ দেখুৱাম। এইটো এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। এইটো আছে নাচিকত, দণ্ডকাৰণ্যত, আৰু এইডোখৰ কয় তপোবন। এইটো সীতাৰ অগ্নিকুণ্ড। এই অগ্নিকুণ্ডটো সন্মুখত আছে। সন্মুখত আছিলে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ, তিনিজনক সাক্ষী কৰি সীতাই অৰিন্দমীৰ আচল ৰূপটো ইয়াতে অগ্নিকুণ্ডতে লুকাই আছে। भगवान के सामने अग्नि में कुंड रखा था। अग्नि कुंड बीच में वाला मुक्ति कुंड है। सीता माता की जगह सौभाग्य तीर्थ कहा जाता है। कपिल नदी का संगम होता है। जल लेना जो आपकी इच्छा बने तो व्यवस्था शक्ति दान कुंभ की जगह है, रामायण कालीन जगह है। তাত থকা পণ্ডিত এজনে কোৱা কথাকেইটা আপোনাক শুনাবলৈ যত্ন কৰিলোঁ। সেই অগ্নিকুণ্ডটো দেখুৱালোঁ। কপিলী আৰু গোদাবৰী নৈ সংগমস্থলত আমি উপস্থিত হৈ আছোঁ। কপিলী আৰু গোদাবৰী নদী, গোদাবৰী নদীৰ আগত আছে। এইটো হ'ল অগ্নিকুণ্ড, সীতাৰ অগ্নিকুণ্ডটো। সেইটো দেখুৱালোঁ ষ্টেপেৰে আহি পেলাই।